আছিলোঁ কাৰণে আমাৰ পঢ়াব পৰা ইমান ক্ষমতা নাই। সেইটো কাৰণে নপঢ়াওঁ বুলিয়ে ভাবিছিলোঁ। দেউতাকে কি কৰে? দেউতাকে দিন হাজিৰা কৰে। পঢ়িছিলোঁ আৰু মানে বেলেগৰ পৰা লৈছোঁ আৰু লগৰবোৰৰ পৰা তেনেকৈ লৈ পঢ়িছিলোঁ। মাহেকীয়া ফিজটো ৰেহাই দিছিলোঁ ছাৰে। স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। আজি অন্য ঘৰলৈ আহিছোঁ, যিহেতু এগৰাকী ছাত্ৰীয়ে সুন্দৰভাৱে পাছ কৰিছে আৰু সামৰ্থ্য অনুসৰি অকণমান সহায় কৰিম, তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইডোখৰ হ'ল টিপাম ফাকিয়াল গাঁও। তো মই সোমাই গৈ আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণ। এতিয়া দেখিছে আপোনালোকে সম্পূৰ্ণ গাঁৱলীয়া এখন পৰিৱেশ সুন্দৰভাৱে। তো এইফালে নঙলা তামোলৰ শাকো আছে, এইফালে পানী বৈ আছে। এয়াই হ'ল কাবেৰী চেতিয়া। তোমাৰ কেনেকুৱা? ভালেই। আৰু তোমাৰ সুন্দৰভাৱে হাই ছেকেণ্ডেৰী পাছ কৰিছে। কেইটাত লেটাৰ আছে তোমাৰ? মোৰ 6টাত আৰু ডিষ্টিংশ্যন। হয়। আৰু কাবেৰী মানে কিতাপ পত্ৰ নাছিলে, আনৰ কিতাপ পত্ৰ আনি পিনে পঢ়িছিলে, তথাপি ইমান সুন্দৰ ৰিজাল্ট। আৰু চাইকেলো নাছিলে, চাইকেলৰ মানে ব্যৱস্থাটো নাছিলে, যিহেতু দেউতাকে দিন হাজিৰা কৰে, সেইটোকে মানে আনৰ চাইকেলত অহা যোৱা কৰিছিলে। তাৰ পৰা কিতাপ লৈছিলা তুমি? মই ওচৰৰ বা এজনীৰ পৰা আৰু আমাৰ ছাৰ বাইদেউহঁতে মানে সেই উশাপুৰ অঞ্চলতে এটা মানে প্ৰায়বিলাক মানুহে মানে মিলি পিছত এটা লাইব্ৰেৰী খুলিছে। লাইব্ৰেৰীৰ পৰাই মানে মাহেকত 4খনকৈ কিতাপ দিয়ে। সেই লাইব্ৰেৰীৰ পৰা কিতাপ আনি পঢ়িছিলোঁ আৰু মানে বেলেগৰ পৰা লৈছোঁ আৰু লগৰবোৰৰ পৰা তেনেকৈ লৈ পঢ়িছিলোঁ। আৰু যিসকল বা তুমি যে সেই কিতাপ পত্ৰ ল'লা, সেই বাইদেউহঁতক কি ক'বা তোমাৰ ভাল পা? মই বাইদেউহঁতক অশেষ ধন্যবাদ দিছোঁ। লগতে আমাৰ স্কুলতো লাইব্ৰেৰী আছে, লাইব্ৰেৰীৰ পৰাও দিয়ে। মানে তেওঁলোকে মানে নিজাববীয়াকৈ ব্যৱস্থাটো কৰাৰ কাৰণে অশেষ ধন্যবাদ। আমাৰ মানে অভাৱবোৰ সম্পূৰ্ণ কৰাৰ বাবে। আৰু চাইকেল তোমাৰ নাছিলে? হয়। চাইকেল কাৰ লগত উঠি গৈছিলা? মই নিজে গৈছিলোঁ, কিন্তু মই ওচৰৰ বা এজনীৰ পৰা চাইকেল মানে ওচৰৰ বা এজনীয়ে চাইকেলখন লৈ মই স্কুললৈ অহা যোৱা কৰিছিলোঁ। এই বাকো কৈ দিয়া তুমি এই ভিডিঅ'ৰ জৰিয়তে। মই এই ভিডিঅ'টো বালৈ অশেষ ধন্যবাদ জনাইছোঁ যে বায়ে মোক ইমানখিনি সহায় কৰাৰ বাবে। যদি বায়ে চাইকেলখন নিদিয়া হ'লে হয়তো মই স্কুললৈ অহা যোৱা কৰাত বহুতো কষ্ট হ'ল হ'লে। সময়মতে নেপালা ন? বাইদেউৰ নাম কি নে? চয়নিকা সোণোৱাল। চয়নিকা, ধন্যবাদ জনাইছোঁ দেই, তোমাৰ নাম লৈছে। আৰু যিমান পাৰা তুমি ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু তুমি যে ইমানখিনি তোমাৰ ভণ্টিক সহায় কৰিলা, বহুত ভাল লাগিছে। আৰু যিসকল কিতাপ পত্ৰ দি পিনে কাবেৰীক সহায় কৰিলে, তেখেতলোকক মই ধন্যবাদ জনাইছোঁ। আৰু ভৱিষ্যতে তেনেকুৱা কাম কৰিলে আপোনালোকেও বা তোমালোকেও আশীৰ্বাদ পাবা। তো এইটো কাৰণে ধন্যবাদ জনাইছোঁ। ল'বা দিছিলা? উশাপুৰ হাই ছেকেণ্ডেৰী স্কুলৰ পৰা। তো শিক্ষকসকলে তোমাক মানে কেনেদৰে সহায় কৰিছিলে পঢ়াৰ ক্ষেত্ৰত? আমাৰ ছাৰ বাইদেউসকলে মানে বহুত ভালকৈ সহায় কৰিছিলে। ঘৰত আহিও ঘৰত কেইবাবাৰো আহিছে মানে পঢ়াৰ খবৰ ল'বলৈ, আৰু নোৱাৰাখিনি প্ৰায় নোটছ বনাই, আৰু ঘৰতো মানে প্ৰায় গ্ৰুপতো দিয়ে, আৰু মানে যিমান পাৰি বুজাই দিছিলে আৰু তেনেকৈ সহায় কৰিছিলে। এইফালে কাবেৰী মাক কেনেকুৱা লাগিছে? ভালে লাগিছে, ৰিজাল্টটো ভালেই লাগিছে। আপোনাৰ ল'ৰা ছোৱালী? মোৰ ছোৱালী এজনী আৰু ল'ৰা এটা। হয়। ল'ৰাটো এইবাৰ মেট্ৰিক পাছ কৰিছে, 1st ডিভিজনে। হয়। এতিয়া আপুনি ছোৱালীজনীক পঢ়োৱা ব্যৱস্থাটো কি কৰিছে? পঢ়োৱা ব্যৱস্থা মানে কি, পঢ়োৱাটো চিন্তা কৰা নাছিলোঁ কাৰণ আমাৰ পঢ়াব পৰা ইমান ক্ষমতা নাই। সেইটো কাৰণে নপঢ়াওঁ বুলিয়ে ভাবিছিলোঁ। তথাপিতো নাহৰকটীয়া কলেজৰ ইকনমিক্স বিভাগৰ মুখ্য বিষয়া এজন আহিছিলে, দিগন্ত তামুলী ছাৰ। তাৰপৰা লগতে উশাপুৰ হাই ছেকেণ্ডেৰীৰ প্ৰাক্তন অধ্যক্ষ আহিছিলে, অজিত বৰা ছাৰ। আহি পিনে তেওঁলোকে পঢ়াত বহুত সহায় সহযোগিতাই আগবঢ়াই নিম বুলি কৈছে। পঢ়াবলৈ তেওঁলোকে চেষ্টা কৰিছে। আৰু সেইটোৱে প্ৰায় এতিয়া তাৰমানে তাই নাহৰকটীয়া কলেজতে ইংৰাজী বিভাগত মেজৰ লৈ পঢ়িম বুলি আগবাঢ়িছে। সুন্দৰ। তুমি কিহত মেজৰ ল'ম বুলি ভাবিছা? মই ইংলিছত মেজৰ ল'ম বুলি ভাবিছোঁ। হয়। তো নাহৰকটীয়া যিসকল শিক্ষকে আগবাঢ়িছে কাবেৰীক পঢ়াম বুলি, বৰ সুন্দৰ কথা। আৰু শিক্ষকৰ যদি এনেধৰণৰ অৱদান থাকে, আগবাঢ়ি আহে, বৰ ভাল হ'ব। আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আগবাঢ়ি যাব পঢ়াৰ ক্ষেত্ৰত। আৰু আপোনালোকক কৈ দিওঁ, বৰ আৰ্থিক হিচাপে মানে আমাৰ কাবেৰী ঘৰখন বৰ ভাল নহয়, ভাল নহয় মানে। আৰু দেউতাকে মানে দিন হাজিৰা কৰে। তো বোকাতে পদুম ফুল ফুলে, সেইটো সঁচা কথা।
তো আপোনালোকে ঘৰখন চাই লওক এবাৰ যেনে তেনে চলি থকা এখন গাঁৱলীয়া ঘৰ তোমাৰ এই হাই ছেকেণ্ডেৰী ফলাফল গাঁৱৰ মানুহে আহিছেনে খবৰ ল'বলৈ হয় আহিছে সকলোবিলাকে মানে খবৰ ল'বলৈ আহিছে আৰু মোক পঢ়াৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিলে সেইকাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ ছাৰ বাইদেউসকলৰ লগতে মোৰ পৰিয়ালবৰ্গ আৰু মোৰ গাঁৱৰ সকলো ব্যক্তিকে অশেষ ধন্যবাদ জনাইছোঁ গাঁৱৰ যিবিলাকে এই কাবেৰীৰ ওপৰত মানে সহায় সহযোগ আগবঢ়াইছে মোৰ ফালৰ পৰাও ধন্যবাদ জনাইছোঁ যিহেতু অকল গাঁওখনে নহয় এই অঞ্চলৰ ভাদৈপাচলি অঞ্চলৰ লগতে অসমৰ সুনাম কৰি আনিব গতিকে আপোনালোকে যিখিনি সহায় কৰিছে এই গাঁৱৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতেও এনেকৈ মানে এই ধৰণৰ আগবাঢ়ি আহিব দেউতাকে কি কৰে দেউতাকে দিন হাজিৰা কৰে দিন হাজিৰা কৰে তো ল'ৰা ছোৱালী এনেকৈ পঢ়াই আছে এনেকৈ পঢ়াইছোঁ আৰু কোনোমতে আৰু আপোনাৰ ল'ৰাটো এতিয়া এইবাৰ মেট্ৰিক পাছ কৰিছে ফাৰ্ষ্ট ডিভিজনে তাৰ কাপুৰ হায়াৰ ছেকেণ্ডেৰী পৰাই হয় এতিয়া কি বুলি ভাবিছে ল'ৰাটোক এতিয়া তাতে এডমিশ্যন দিয়া হৈছে তাৰ আৰু কোনোবাই যদি এইটো ক্ষেত্ৰত পঢ়াৰ ক্ষেত্ৰত যদি সহায় কৰিব বিচাৰে একাউণ্ট নম্বৰ আৰু ফোন নম্বৰ দিয়া হ'ব আপোনালোকে কাবেৰীক আৰু লগতে ঘৰখনক সহায় সহযোগ আগবঢ়াব বুলি আশা ৰাখিছোঁ তো আপোনালোকৰ মোবাইল নম্বৰটো কৈ দিয়কচোন 8822542771 হয় তো এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি দিলে ঘৰখন যোগাযোগ হ'ব পাব আৰু একাউণ্ট নম্বৰ দি দিয়া হ'ব একাউণ্ট নম্বৰটো আপোনালোকে কোনোবাই যদি আৰ্থিক হিচাপে সহায় কৰিব বিচাৰে আপোনালোকে কৰিব প্লিজ এইটোত কৰিব যিহেতু আমাৰ নিজৰ ছাত্ৰ ছাত্ৰী হয় গতিকে দেশৰ ভৱিষ্যত আগুৱাই যোৱাত অকণমান সহায় কৰিব সিমান সামৰ্থ্য নাই যে মই বহুত সহায় কৰিম বুলি ভাবিলেও মোৰ আৰ্থিক হিচাপে ময়ো দুৰ্বল কিন্তু যিমান পাৰোঁ ছাত্ৰ ছাত্ৰীক হেল্প কৰিব বিচাৰোঁ সহায় কৰিব বিচাৰোঁ মই মাত্ৰ সামান্যতম মানে মোৰ ফালৰ পৰা এটা অৰিহণা দিব বিচাৰোঁ যাতে কাবেৰীৰ মানে অকণমান হ'লেও সহায় হ'ব মই কাবেৰীক দি দিছোঁ ভালকৈ পঢ়িবা আশা কৰিছোঁ এইটো অঞ্চল ভালকৈ মানে পঢ়ি শুনি ভাল নাম কৰি আনিবা তো আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব মাত্ৰ কাবেৰীৰ কাৰণে কাবেৰী চেতিয়া সুন্দৰভাৱে পঢ়ি আছে আৰু আপোনালোকে ঘৰখন দেখিলেই একদম আৰ্থিক হিচাপে জোৰলা আৰু দেউতাকে দিন হাজিৰা কৰে গতিকে আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু একাউণ্ট নম্বৰ দিয়া হ'ব একাউণ্ট নম্বৰত আপোনালোকে খুটকণ হ'লেও কিবা এটা দি হ'লেও সহায় কৰিব বুলি আশা ৰাখিছোঁ টিপাম ফাকিয়াল গাঁৱৰ পৰা আহি পিনে মথলা নগাঁও আমাৰ ঘৰৰ কাষৰে এখন গাঁও তাত আহিলোঁ এয়া হ'ল তৰালি বৰুৱা নমস্কাৰ এইবাৰ তাই মানে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ডিভিজন পাছ কৰিছে লেটাৰ কেইটা আছিলে লেটাৰ এটা কিহত স্বদেশ অধ্যয়ন এতিয়া তোমাৰ পঢ়া শুনা কৰিম বুলি ভাবিছা নে কি পঢ়াটো পঢ়িম বুলিয়ে ভাবিছোঁ কোনোবাই সহায় কৰিব আহিছে নেকি দল সংগঠনে হয় কালি আছু সন্থাৰ ফালৰ পৰা আহিছিলে তেখেতলোকে মোক তিনিচুকীয়া কলেজত ডিগ্ৰী কৰিবৰ কাৰণে কৈ থৈ গৈছে ক'ৰ হয় আছু মাকুমৰ আছু আচলতে তৰালি বৰুৱা ঘৰ আৰ্থিক অৱস্থা অকণমান দুৰ্বল তেওঁৰ পিতৃও নাই ককাই ভাই এনেকৈ আছে তেওঁ পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট আৰ্থিকৰ অসুবিধা হয় সেইটোকে মানে পঢ়িম নপঢ়িম কোনো সিদ্ধান্ত ভালকৈ ল'ব পৰা নাই সেই গতিকে কোনোবা ব্যক্তিয়ে যদি তৰালিক সহায় কৰিম বুলি ভাবিছে তো মই ফোন নম্বৰ স্ক্ৰীণত দি দিম আপোনালোকে যোগাযোগ কৰিব পাৰিব অকণমান মানৱীয়তাৰ ক্ষেত্ৰত কিবা এটা সহায় কৰিব আৰু ময়ো চেষ্টা কৰিম অকণমান হ'লেও সহায় কৰিবলৈ তো পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি আহক অকণমান যাতে সকাহ পায় ছোৱালীজনীয়ে ঘৰৰ অৱস্থা সিমান ভাল নহয় ভালকৈ পাছ কৰিছে ল'ৰাবিলাকে কিন্তু ঘৰৰ অৱস্থা আৰ্থিক অৱস্থা দুৰ্বল তো ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবাৰ যদি ভাল ব্যক্তি আছে আগবাঢ়ি আহক যোগাযোগ কৰিব আৰু ছোৱালীজনী পঢ়াত সহায় কৰিব কোন কলেজৰ পৰা দিছিলে মই বকুলনি চাৰিআলি একলব্য বিদ্যাপীঠৰ পৰা দিছিলোঁ
আৰু একলব্য যি আমাৰ ছাৰ কেনেকৈ সহায় কৰিলে তোমাক পঢ়াৰ ক্ষেত্ৰত? একলব্য বিদ্যাপীঠৰ ছাৰ বাইদেউসকলে সকলো ক্ষেত্ৰতে সহায় কৰিছিলে। কেতিয়াবা কিবা যদি নাজানো সুধিলে মানে আমাক ভালদৰে চব বুজাই দিয়ে। পঢ়াৰ ক্ষেত্ৰতো সহায় কৰিছে। মই যেতিয়া মেট্ৰিক পাছ কৰিছিলোঁ তেতিয়া মই মাকুম GBC কলেজত এডমিশ্যন ল'ম বুলি ভাবিছিলোঁ, কিন্তু সেইখন বিদ্যালয়ৰ প্ৰতিষ্ঠাপক শ্ৰীযুত হোমেন সোণোৱাল ছাৰে আমাৰ ঘৰলৈ আহি মোক সেইখন স্কুলত পঢ়িবৰ কাৰণে কৈ থৈ গৈছিল। তেখেতে মোৰ মাহেকীয়া সেইখন প্ৰাইভেট স্কুল হয়, মাহেকীয়া ফিজটো ৰেহাই দিছিল ছাৰে। সেইখন বিদ্যালয়ৰ ছাৰ বাইদেউসকল বহুত ভাল আছিল, বহুত ভালদৰে পঢ়ায়। তেখেতলোকক ধন্যবাদ নকৰা নেকি? মই এই ইউটিউব চেনেলটোৰ জৰিয়তে মই একলব্য বিদ্যাপীঠৰ সমূহ ছাৰ বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে আগলৈকো এনেদৰে সকলো ছাত্ৰ ছাত্ৰীকে শিক্ষাদান কৰিব বুলি মই আশা কৰিছোঁ। মানে উজ্জ্বল হওক তোমাৰ আৰু পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱা।